নমস্কাৰ মই নিৰুৎপল শইকীয়া আপোনালোক সকলোকে পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এতিয়া যেহেতু আমাৰ অসম পুলিচৰ ৰিজাল্টক লৈ বহুত ক্যান্ডিডেটে মানে চিন্তা কৰি আছে আৰু এতিয়া ক্যান্ডিডেট মানে দুই পক্ষ হৈ গৈছে কিছুমানক ৰিজাল্টটো লাগে খুব সোনকালে জলদি আৰু কিছুমানক হাই কোৰ্টৰ ফালৰ পৰা আপডেটটো লাগে খুব সোনকালে কিন্তু এটা মেইন পইণ্ট এইটোৱে যে হাই কোৰ্টৰ যেটো এটা আপডেট আছে সেই আপডেটটোৰ মতে ৰিজাল্ট দিব নোৱাৰে 14 তাৰিখলৈকে 14 তাৰিখৰ পাছতহে ৰিজাল্ট দিয়াৰ কথা চিন্তা চৰ্চা কৰিব হাই কোৰ্টৰ শেষ মানে লাষ্ট এটা হেয়াৰিং আছে সেই ডেটটো হৈছে 14 তাৰিখ বুলি আমি গম পাইছো বাকি মুখ্যমন্ত্ৰী মহোদয়ৰ কথা গম পাইছে তেওঁ কেইবাবাৰো কৈছে হাই কোৰ্ট চলি আছে বা হাই কোৰ্টৰ অনুমতি সাপেক্ষেহে ৰিজাল্ট দিয়া হ'ব কিন্তু এনেকুৱা নহয় যে কাৰণ এতিয়া বহুত ক্যান্ডিডেটে ভাবি আছে যে গোটে প্ৰক্ৰিয়াটো কেনসেল হৈ যাব নেকি এটো পসিবল নহয় গোটে প্ৰক্ৰিয়াটো কেতিয়াও কেনসেল নহয় বা গোটে ৰিক্ৰুটমেন্ট প্ৰক্ৰিয়াটো নতুনকৈ আকৌ আৰম্ভ কেতিয়াও নকৰে কাৰণ 2022 মানত প্ৰায় 24 চনে 21 মানে এটা পুলিচৰ ইন্টাৰভিউ হৈ গৈছিল হেতু খুব ধুনিয়াকৈ হৈ গৈছিল হেতু কোনো ধৰণে কো হাই কোৰ্ট হোৱা নাছিল বাকি তাৰ আগত যেতিয়া 2018 হক বা 6662 হক বা তাৰ আগত যেতিয়া অসম পুলিচৰ ইন্টাৰভিউ সমূহ বা ৰিক্ৰুটমেন্ট সমূহ পাতে তেতিয়া হাই কোৰ্ট কোনোবা নহয় কোনোবা ক্যান্ডিডেটে কৰে বুলি জানো গোটে ৰিক্ৰুটমেন্টটো কেনসেল কৰি দিয়ে নিদিয়ে যিখিনি ক্যান্ডিডেট হাই কোৰ্ট কৰিছে যোনটো পইণ্টত বা যেটো বিচাৰিছে সেইখিনি ক্যান্ডিডেটক সেইখিনি সুবিধাটো কৰি দিব বাকি গোটে ৰিক্ৰুটমেন্টটো কেনসেল কৰি নিদিয়ে হেতু একদম নিশ্চিন্ত থাকা হাই কোৰ্ট ইয়াৰ আগতো কৰিছিল কম্পিউটাৰ সাৰ্টিফিকেটৰ কাৰণে বাকি কিবা আগো বহুত বছৰ আগতে কৰিছিল কিবা পুলিচ মানে পইচাক লৈ কিবা খেলিমেলি হৈছিল বুলি আমি এটা কথা গম পাইছিলো সেইখিনি সময় গতিকে হাই কোৰ্টৰ প্ৰায় চলিয়ে থাকে কিন্তু হাই কোৰ্টটো চলিলে বুলি যে গোটে ৰিক্ৰুটমেন্টটো কেনসেল কৰিব তেনেকুৱা নহয় এতিয়া আমাৰ ৰিজাল্টটো কেতিয়া দিব বা কি হিচাপত হ'বলৈ গৈছে সেইখিনি কথা আমি গম পাম 14 তাৰিখে এটা লাষ্ট হেয়াৰিং হ'ব বুলি আমি গম পাইছো 14 তাৰিখে আমি 14 অক্টোবৰ দিনাখন গম পাম কি হ'ব নহব আৰু পুনৰবাৰ কৈছো এটো প্ৰক্ৰিয়াটো কেনসেল নকৰে যোনখিনি ক্যান্ডিডেট হাই কোৰ্টটো হৈ বা তেওঁলোকে কিবা এটা বিচাৰি আছে বা যেটো কেছ কৰিছে তেওঁলোকে কিবা এটা পাম বুলি হেতু হিচাপত সেইখিনি ক্যান্ডিডেটে হেতু পাব বাকি যিমানখিনি ক্যান্ডিডেট এক্সাম ভাইবা এইখিনি দি থৈছে তেওঁলোকে ধুনিয়াকৈ খুব সুন্দৰভাৱে ৰিজাল্টটো দিব কিন্তু 14 তাৰিখে যেহেতু লাষ্ট এটা হেয়াৰিং আছে বুলি গম পাইছো গতিকে হাই কোৰ্টৰ ফালৰ পৰা কোনো ধৰণৰ একো মানে যিখিনি ভাবি আছে এটা বহুত বেয়া প্ৰভাৱ পৰিব গোটেখিনি কিবা হৈ যাব তেনেকুৱা একো নহয় হাই কোৰ্টৰ ফালৰ পৰা কোনো ধৰণৰ একো মানে তেনেকুৱা প্ৰভাৱ নেপেলায় খালি হাই কোৰ্টৰ অনুমতি সাপেক্ষেহে ৰিজাল্টটো দিয়া হ'ব এতিয়া আমি কিছুদিন ওয়েট কৰিব লাগিব আজি যেহেতু 1 অক্টোবৰ আমাৰ বাবে আমাৰ সকলোৰে বাবে এটা বিশেষ দিন আমাৰ বিশেষকৈ অসম আৰক্ষীখিনিৰ কাৰণে বিশেষ এটা দিন আসাম পুলিচ বাকি 1 অক্টোবৰ এই বিশেষ দিনটোৰ কথা গম পায় গতিকে বাকি 1 অক্টোবৰ আৰু বিশেষ একো বহলাই একো ক'ব নিবিচাৰো কিন্তু এটা যেহেতু 1 অক্টোবৰ আৰু 2 সপ্তাহ মান ওয়েট কৰা খুব ধুনিয়াকৈ তোমালোকে আপডেট পাই যাবা যে এবিবি ৰিজাল্টটো কেতিয়া দিব এছএলবি আপডেট এখন আপডেট পাই যাবা বা নোটিস পাই যাবা হাই কোৰ্টৰ ফাৰ্ষ্ট আপডেটটো দি দিব তাৰ পিছত এছএলপি আপডেট আহি যাব গতিকে 14 তাৰিখ মানলৈকে বাৰু 2 সপ্তাহ মান ওয়েট কৰে এবিবি ৰিজাল্টৰ কাৰণে বাকি কোৰ্ট কেছ যিখিনি ক্যান্ডিডেটে কৰিছিল তেওঁলোকে ওয়েট কৰক আৰু তেওঁলোকো পজিটিভ থাকক এইখিনি ক্যান্ডিডেটও পজিটিভ থাকক নিশ্চয় ভাল হ'ব ইয়াত বিশেষ ইমান চিন্তা কৰিবলগা বিষয় নহয় পজিটিভ থাকা নিশ্চয় ভাল হ'ব আৰু বাকি যিখিনি আমাৰ ৰিজাল্ট আছিল সেইখিনি ৰিজাল্ট আমাৰ 10 তাৰিখৰ পৰা কন্টিনিউ 20 তাৰিখলৈকে ৰিজাল্ট ইটোৰ পিছত হিটো দিয়ে থাকিব খালি এবিবি ক্ষেত্ৰত অকনমান অসুবিধা হ'ব কিন্তু দিয়াটো দিব হেতু চিও ৰিজাল্ট দিব 2 সপ্তাহ মান তোমালোকে ওয়েট কৰা বাকি মানখিনি কথা আছিল বহুতে যেটো খুধি আছে কিবা হ'ব নেকি কেনসেল হৈ যাব নেকি তেনেকৈ একেবাৰে নহয় এবিলাক একোই নহয় খালি ৰিজাল্টটো দিব কিছুদিন তোমালোকে ধৈৰ্য ধৰিব লাগিব ওয়েট কৰিব লাগিব কাৰণ জানে 10 তাৰিখৰ পৰা যেহেতু 20 তাৰিখলৈকে কন্টিনিউ ৰিজাল্ট দিয়ে থাকিব আৰু অক্টোবৰ 25-26 তাৰিখে ফিক্স এণ্ড ফাইনেল ডেট আছে আমাৰ এপয়েন্টমেন্ট বাকি নৱেম্বৰ গুটেখিনি কমপ্লিট কৰি জয়নো হ'ব গতিকে সেইখিনি আপডেট পাইছে যেতিয়া গতিকে ৰিজাল্টও দিব আৰু কিছুদিন ওয়েট কৰা নিশ্চয় ভাল খবৰ তোমালোকে পাবা গতিকে সকলোকে কৈছো পজিটিভ থাকা নিশ্চয় ভাল খবৰ আহিব